আজি জিতু গোস্বামী ডাঙৰীয়া আৰু আমাৰ কামপুৰ নগৰ সমিতিয়ে খুব ভালদৰে জুবিন গাৰ্গ ডাঙৰীয়াৰ নামত উৎসৰ্গা কৰি এখন পাৰ্ক স্থাপন কৰিছে। এই পাৰ্কখনৰ শুভাৰম্ভণি কৰিবলৈ পালোঁ। জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ প্ৰাণৰ শিল্পী, হঠাতে আমাৰ মাজৰ পৰা তেখেত নাইকিয়া হৈ গৈছিলে। আজি অত্যন্ত মই সুখী, মোৰ হাতৰে এনেকুৱা দুটা অনুষ্ঠান, জুবিন গাৰ্গ ডাঙৰীয়াৰ নামত প্ৰতিষ্ঠিত হোৱা দুটা অনুষ্ঠানৰ আজি শুভাৰম্ভণি হ'ব। এটা আমি কামপুৰত কৰিলোঁ, সন্ধিয়ালৈকে আমি এটা নগাঁও টাউনত কৰিম। জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজত জীয়াই আমি তেখেতক ৰাখিব লাগিব। তেখেতৰ কাৰণে যিবিলাক আমি কাম আৰম্ভ কৰিছিলোঁ, এই কামবিলাকৰ লাহে লাহে শুভাৰম্ভণি হৈছে। মোৰ হাতৰে আৰম্ভণি হোৱাত মই অত্যন্ত সুখী। এনেকৈ আৰু কৰিম, ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ। জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিমানখিনি কৰিছে কোনোৱে কৰিব নোৱাৰে। ষ্ট্ৰংলি কৰিছে, কোৰ্টত ষ্ট্ৰংলি পৰিয়ালে যি বিচাৰিছে, ফাষ্ট ট্ৰেক কোৰ্ট লাগে, যিমান ষ্ট্ৰংলি চাৰ্জশ্বিট হ'ব লাগে সকলোখিনি কৰা হৈছে। কিন্তু এটা কথা আকৌ কৈছোঁ, ফাষ্ট ট্ৰেক কোৰ্টত যেতিয়া দিয়া হ'লেই, ফাষ্ট ট্ৰেক কোৰ্টে যিমান সোনকালে ন্যায় দিব পাৰিব সিমান সোনকালে ন্যায় হ'ব। সেইটো সোনকালে হওক বুলি আমিও বিচাৰোঁ।